মই এইমাত্ৰে চালো মোক সাংবাদিক এজনে কৈছে যে বিজুলী কলিতা মেধিয়ে বোলে বহুত কিবা কিবি বেয়াকে কৈছে যে মই মুখ খুলিলে বোলে পলাই যাব লাগিব। তাৰ মানে তেওঁলোকৰ কিমান মানসিক সন্তুলন হেৰাই গৈছে হাৰিম বুলি স্বীকাৰ কৰি ল'লে। নহ'লে এগৰাকী প্ৰাৰ্থীয়ে সংসদলৈ যাব মই এতিয়াও শুভেচ্ছা দিছোঁ তেওঁক। মোক এতিয়া এইমাত্ৰ সাংবাদিকে কৈছে যে আপোনাক বহুত বেয়াকে কৈছে তেওঁ বোলে মুখ খুলিলে মই গুৱাহাটী এৰি যাব লাগিব। মই কৈছোঁ মুখ খোলক, মই আপত্তি নাই। মইতো সদায় খোল্লা ঘূৰি থকা মানুহ, ইমান দিনে মুখ খোলা নাই কিয়? মই দেখোন মুখ খুলিয়ে আছোঁ। মই বিজেপি ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিষয়ে কৈয়ে আছোঁ। গতিকে মই এটা কথা কৈছোঁ, তেওঁ যে সংসদলৈ যোৱাৰ যোগ্যতা হেৰুৱাই পেলাইছে সেইটোৱে প্ৰমাণ কৰে যে তেওঁ মোৰ যুদ্ধ ৰাজনৈতিক যুদ্ধ। মই আজিলৈকে মুখ্যমন্ত্ৰীক ব্যক্তিগত কেতিয়াবা কটাক্ষ কৰা দেখিছে নেকি? মই বিজুলী কলিতা মেধিক কেতিয়াবা ব্যক্তিগত কটাক্ষ কৰা দেখিছে নেকি? যিজনী মানুহে ব্যক্তিগতভাৱে মোক অজানিতে নজনাকৈ তেওঁ কটাক্ষ কৰি মূৰ পুলুকা মাৰিব বিচাৰিছে, ইয়ে প্ৰমাণ কৰিলে যে তেওঁৰ যোগ্যতা তেওঁ ইতিমধ্যে হেৰাই পেলালে। তেওঁ সংসদৰ কাৰণে যাবৰ যে যোগ্যতা নাই নিজে প্ৰমাণ কৰিলে। নহ'লে বাৰু এগৰাকী প্ৰাৰ্থীয়ে অহা পৰহিলৈ নিৰ্বাচন আছে কয়নে বাৰু যে মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মই মুখ খুলিলে মীৰা বৰঠাকুৰ পলাই যাব লাগিব। এইটোৱে তেওঁ সংসদৰ যোগ্যতা ম্লান কৰিছে। সংসদৰ যে কেণ্ডিডেটৰ যোগ্য কেণ্ডিডেট নহয় তাক তেওঁ প্ৰতিষ্ঠা কৰিলে আৰু ৰাইজে সিদ্ধান্ত ল'ব নহয়। মইতো অপেন ৰাজহুৱাভাৱে মই ঘূৰি থকা এগৰাকী মহিলা, ইমান দিননো কেলৈ মুখ খোলা নাছিলে? গতিকে মই সেইটোৱে কৈছোঁ যে মোৰ শুভেচ্ছা আছে, মই বিজুলীলৈ শুভেচ্ছা আছে। আৰু এটা কথা কৈছোঁ, যদি সংসদলৈ যাব বিচাৰিছে তেতিয়াহ'লে টলাৰেঞ্চটো লাগিব। হাৰিম বুলি ছ'চিয়েল মিডিয়া বা ৰাইজৰ এই সমাগম দেখি সন্তুলন যদি হেৰাই মোক ব্যক্তিগতভাৱে কটাক্ষ কৰে, ইয়ে প্ৰমাণ কৰে যে দিল্লীলৈ তেওঁ যোৱাৰ যোগ্যতা হেৰুৱাই পেলালে। আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে মই গোটেই গুৱাহাটীবাসী ৰাইজৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজক মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে মোক আপোনালোকে 7 তাৰিখে EVMত থকা 2 নম্বৰৰ বুটামত টিপা মাৰি সংসদলৈ পঠাওক। মই সংসদত বলিষ্ঠভাৱে গুৱাহাটী লোকসভাৰ সমষ্টিৰ সমস্যাসমূহক উত্থাপন কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে প্ৰস্তুতি লৈছোঁ আৰু মই পাৰিম। মই এইমাত্ৰে চালো মোক সাংবাদিক এজনে কৈছে যে বিজুলী কলিতা মেধিয়ে বোলে বহুত কিবা কিবি বেয়াকে কৈছে যে মই মুখ খুলিলে বোলে পলাই যাব লাগিব। তাৰ মানে তেওঁলোকৰ কিমান মানসিক সন্তুলন হেৰাই গৈছে হাৰিম বুলি স্বীকাৰ কৰি ল'লে। নহ'লে এগৰাকী প্ৰাৰ্থীয়ে সংসদলৈ যাব মই এতিয়াও শুভেচ্ছা দিছোঁ তেওঁক। মোক এতিয়া এইমাত্ৰ সাংবাদিকে কৈছে যে আপোনাক বহুত বেয়াকে কৈছে তেওঁ বোলে মুখ খুলিলে মই গুৱাহাটী এৰি যাব লাগিব। মই কৈছোঁ মুখ খোলক, মই আপত্তি নাই। মইতো সদায় খোল্লা ঘূৰি থকা মানুহ, ইমান দিনে মুখ খোলা নাই কিয়? মই দেখোন মুখ খুলিয়ে আছোঁ। মই বিজেপি ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিষয়ে কৈয়ে আছোঁ। গতিকে মই এটা কথা কৈছোঁ, তেওঁ যে সংসদলৈ যোৱাৰ যোগ্যতা হেৰুৱাই পেলাইছে সেইটোৱে প্ৰমাণ কৰে যে তেওঁ মোৰ যুদ্ধ ৰাজনৈতিক যুদ্ধ। মই আজিলৈকে মুখ্যমন্ত্ৰীক ব্যক্তিগত কেতিয়াবা কটাক্ষ কৰা দেখিছে নেকি? মই বিজুলী কলিতা মেধিক কেতিয়াবা ব্যক্তিগত কটাক্ষ কৰা দেখিছে নেকি? যিজনী মানুহে ব্যক্তিগতভাৱে মোক অজানিতে নজনাকৈ তেওঁ কটাক্ষ কৰি মূৰ পুলুকা মাৰিব বিচাৰিছে, ইয়ে প্ৰমাণ কৰিলে যে তেওঁৰ যোগ্যতা তেওঁ ইতিমধ্যে হেৰাই পেলালে। তেওঁ সংসদৰ কাৰণে যাবৰ যে যোগ্যতা নাই নিজে প্ৰমাণ কৰিলে। নহ'লে বাৰু এগৰাকী প্ৰাৰ্থীয়ে অহা পৰহিলৈ নিৰ্বাচন আছে কয়নে বাৰু যে মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মই মুখ খুলিলে মীৰা বৰঠাকুৰ পলাই যাব লাগিব। এইটোৱে তেওঁ সংসদৰ যোগ্যতা ম্লান কৰিছে। সংসদৰ যে কেণ্ডিডেটৰ যোগ্য কেণ্ডিডেট নহয় তাক তেওঁ প্ৰতিষ্ঠা কৰিলে আৰু ৰাইজে সিদ্ধান্ত ল'ব নহয়। মইতো অপেন ৰাজহুৱাভাৱে মই ঘূৰি থকা এগৰাকী মহিলা, ইমান দিননো কেলৈ মুখ খোলা নাছিলে? গতিকে মই সেইটোৱে কৈছোঁ যে মোৰ শুভেচ্ছা আছে, মই বিজুলীলৈ শুভেচ্ছা আছে। আৰু এটা কথা কৈছোঁ, যদি সংসদলৈ যাব বিচাৰিছে তেতিয়াহ'লে টলাৰেঞ্চটো লাগিব। হাৰিম বুলি ছ'চিয়েল মিডিয়া বা ৰাইজৰ এই সমাগম দেখি সন্তুলন যদি হেৰাই মোক ব্যক্তিগতভাৱে কটাক্ষ কৰে, ইয়ে প্ৰমাণ কৰে যে দিল্লীলৈ তেওঁ যোৱাৰ যোগ্যতা হেৰুৱাই পেলালে। আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে মই গোটেই গুৱাহাটীবাসী ৰাইজৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজক মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে মোক আপোনালোকে 7 তাৰিখে EVMত থকা 2 নম্বৰৰ বুটামত টিপা মাৰি সংসদলৈ পঠাওক। মই সংসদত বলিষ্ঠভাৱে গুৱাহাটী লোকসভাৰ সমষ্টিৰ সমস্যাসমূহক উত্থাপন কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে প্ৰস্তুতি লৈছোঁ আৰু মই পাৰিম।